নমস্কাৰ। বহুত বছৰ আগতে এজন বিখ্যাত আমেৰিকান ডিপ্ল'মেট জোচেফ পি কেনেডি, যোন আছিলে আমেৰিকান এক্স প্ৰেচিডেণ্ট জোচেফ জন কেনেডিৰ দেউতাক, তেখেতে ডাঙৰ উক্তি এটা কৈছিলে বা তেখেতে ডাঙৰ কথা এটা কৈছিলে যে when the going gets tough, the tough gets going। তাৰ অৰ্থটো হৈছে যে যেতিয়া আমি নৰ্মেল ৱেত গৈ থাকোঁ, তেতিয়া যদি আমি মাজত কোনো ডিফিকাল্টিজ দেখা পাওঁ, অসুবিধা দেখা পাওঁ, তেতিয়া কিন্তু আমাৰ মাজৰ কিছুমানে দ'জ হু আৰ উইথ হেভিং ইনডমিটেবল স্পিৰিট বা যিবিলাক ৰিয়েলি ৰেজিলিয়েণ্ট, মানে এতিয়া অদম্য সাহস যাৰ আছে, তেখেতসকলে কিন্তু অন্যক পিছ পেলাই নিজৰ গ'ল বা নিজৰ লক্ষ্যস্থানত গৈ পেলাই উপনীত হ'ব পাৰে। আৰু সেই বিষয়ে এগৰাকী ভাৰতীয় নাৰীৰ বিষয়ে মই ক'ব খুজিছোঁ, অকণ আলোচনা কৰিম এগৰাকী ভাৰতীয় নাৰীৰ বিষয়ে। যদিও উক্তিটো আমেৰিকান, কিন্তু মই এগৰাকী ভাৰতীয় নাৰীৰ বিষয়ে ক'ব খুজিছোঁ। কাহিনীটোৰ আৰম্ভ হৈছিলে 11 এপ্ৰিল 2011 চনত। আৰু সেইদিনাখন ৰাতি এখন লক্ষ্ণৌৰ পৰা এখন ট্ৰেইনত এজনী 22 বছৰীয়া ছোৱালী, তাই দিল্লীলৈ যাত্ৰা কৰিছিলে। আৰু তাইৰ উদ্দেশ্য আছিলে যে দুদিন পিছত তাত এখন চেণ্ট্ৰেল ইণ্ডাষ্ট্ৰিয়েল ছিকিউৰিটি ফ'ৰ্চ বা যাক আমি CISF বুলি জানো, CISFৰ এটা হেড কনষ্টেবলৰ পৰীক্ষা হ'ব, সেই পৰীক্ষাটোত তাই গৈ অৱতীৰ্ণ হ'ব। কিন্তু যোৱাৰ আগতে দেখা পালে যে তাই যিখন কল লেটাৰ আহিছিলে বা এডমিট কাৰ্ডখন আহিছিলে, এডমিট কাৰ্ডখনৰ তাইৰ ডেট অফ বাৰ্থটো ভুল আছিলে। গতিকে সেইটোও কাৰেক্ট কৰি পেলাই তাই পৰীক্ষাত গৈ বহিব। ট্ৰেইনত যথাৰীতি গৈ ষ্টেচন পালেগৈ। দেশৰ ৰাজধানীলৈ যোৱা ট্ৰেইন, সকলো সময়তে ভিৰ থাকে। গতিকে তাই কোনো চেষ্টা নকৰি পেলাই, অইন কোনো দবাত চেষ্টা নকৰি দৌৰাদৌৰিকৈ গৈ জেনেৰেল কম্পাৰ্টমেণ্টটোত বহি ল'লেগৈ। আৰু জেনেৰেল কম্পাৰ্টমেণ্টটোৰ দৰ্জাৰ ওচৰত দেখিলে এজন ল'ৰা অকলশৰে বহি আছে, অকলশৰীয়া এটা ছিটত। তেখেতক ৰিকুৱেষ্ট কৰি পেলাই তাইৰ ওচৰতে তাইও বহি ল'লে আৰু ট্ৰেইন ষ্টাৰ্ট হ'ল। আন্ধাৰ বাঢ়ি আহিছে, ৰাতি যিমানেই দেৰি হৈছে, চববিলাক মানুহ লাহে লাহে টোপনিত, ভাগৰৰ পিছত টোপনিত বাগৰি পৰিছে। আৰু তাইৰো মনত CISFৰ চাকৰিটো যদি পায়, তাই কি কৰিব ঘৰখনৰ কাৰণে, এইবিলাক নানানটা চিন্তা কৰি পেলাই তাইও অকণমান চিলমিলকৈ টোপনি আহিছে। ঠিক সেইখিনি সময়তে মনটো গম পালে যে ডিঙিত যেন কোনোবাই হাত এখন স্পৰ্শ এটা গম পাইছে, কোনোবাই যেন ডিঙিত টাচ কৰিছে। দেখে যে এটা মানুহে তাইৰ ডিঙিত এটা সোণৰ চেইন পিন্ধি আছিলে, সেই সোণৰ চেইনডাল থুপিয়াই নিব খুজিছে। সোণৰ চেইনডাল আকৌ তাইৰ দেউতাক, তাই 3 বছৰ বয়সতে ঢুকাইছিলে আৰু তেওঁ নিজে আৰ্মিত আছিলে। তেখেতৰ পেঞ্চনৰ পৰা যিখিনি পইচা পায়, মাকে খুব কষ্টৰে ঘৰখন চলায়, আৰু তাৰ পৰা সেই সোণৰ তাৰ পইচা দি তাইক সোণৰ চেইনডাল বনাই দিছিলে। গতিকে চেইনডাল তাই খুব মৰমৰ, তাই চেইনডাল কোনোপধ্যে মানুহটোক নিদিয়ে। লগতে ছোৱালীজনী কিন্তু আছিলে উত্তৰ প্ৰদেশৰ হৈ পেলাই তাই ভলীবল খেলিছিলে আৰু নেশ্যনেল টিমতো তাই ভলীবল খেলিছিলে। গতিকে এফালে খেলুৱৈ, ডিফেন্সিভ টেকনিকছবিলাক জানে। তাই মানুহটোক বাধা দিলে, দুটামান কিক মাৰিলে, ঘুচিয়ালে। যেই ঘুচা গোৰ খোৱাৰ পিছত মানুহকেইটাও উঠিলে, সিহঁতৰ ইজ্জতত লাগিলে বুলি ক'ব পাৰি। 4টা মানুহ একেলগে আছিলে, সেই 4টাই তাইক ধৰি লৈ পেলাই যেতিয়া দেখিলে তাই ডিঙিৰ পৰা টানি নিব নোৱাৰে, তাই ইটোক মাৰে সিটোক মাৰে, সিহঁতে তাইক গটা মাৰি ট্ৰেইনৰ বাহিৰত দলিয়াই পেলাই দিলে। চলন্ত ট্ৰেইনৰ পৰা দলিয়াই পেলাই দিলে। সেইখিনি সময়তে পেৰেলেল লাইন এটাত আৰু এখন ট্ৰেইন উল্টাফালে গৈ আছিলে। সেইখনত খুন্দা খালেগৈ তাই। খুন্দা খাই আকৌ নিজৰ ট্ৰেইনখনৰ তলত আহি পৰিলেহি, আৰু পৰাৰ লগে লগে তাই বাওঁ ভৰিখনৰ ওপৰেদি ট্ৰেইনখন চলি গুচি গ'ল। ভৰি এখন কাটা গ'ল, ছোৱালীজনী অজ্ঞান হৈ পৰিলে। তাৰপিছত যেতিয়া চেঞ্জ আহিলে, তাই চিঞৰিলে কোনোবাই শুনে নেকি। গম পাইছে যে ভৰিত আহি পেলাই নিগনিয়ে, ৰেল লাইনত থকা নিগনিবিলাকে কামোৰে, আৰু মাজে মাজে নিগনিবিলাক দৌৰি নোহোৱা হয়। মানে ট্ৰেইনৰ লাইনত কঁপনি এটা উঠে, তাই গম পাই যে ট্ৰেইন এখন আকৌ আহিছে, তেতিয়া নিগনিবিলাকো পলায়, আৰু আকৌ ট্ৰেইনখন পাৰ হোৱাৰ পিছত এই নিগনিবিলাকে আহি পেলাই তাই ভৰিত কামুৰি ঘাঁহবিলাকত কামুৰি মাংস খাবলৈ আৰম্ভ কৰে। তাই আকৌ অজ্ঞান হৈ পৰিলে। তেনেকৈ ৰাতিপুৱালৈকে তাইৰ গাৰ ওপৰেদি টোটেল 49 ট্ৰেইন, 49খন ট্ৰেইন তাইৰ গাৰ ওপৰেদি পাৰ হৈ গ'ল। ৰাতিপুৱা সময়ত ওচৰৰ গাঁৱৰ মানুহ আহিলে, তাতে মলত্যাগ কৰিবলৈ আহিছিলে। মানে সেইবিলাকে তেতিয়া টয়লেট আছিলে, তাত আহি পেলাই ৰেল লাইনৰ মাজতে এজনী ছোৱালী পৰি থকা দেখা পায়
কেইবাজনো মানুহ দাঙি নি পেলাই ওচৰত চানেটি বুলি এটা ৰেল ষ্টেচন আছিলে, যিটো চবতকৈ ওচৰৰ ষ্টেচন, সেই ষ্টেচনৰ বাৰাণ্ডালৈ তাইক লৈ গ'ল। বাৰাণ্ডাত তাই পৰি আছে, কেইবা ঘণ্টা পুলিচে ইটোৰ পিছত সিটো ৰিপৰ্ট লিখিছে। অন্যান্যটা ঘটনাৰ পিছত তাইক নি পেলাই ওচৰতে বেৰেলি বুলি পেলাই যিটো ডিষ্ট্ৰিক্ট আছিলে, ডিষ্ট্ৰিক্ট হস্পিটেললৈ তাইক লৈ পেলাই গ'ল। বেৰেলি হস্পিটেলত তাইক দেখালে, ডাক্তৰ আহিলে, দৌৰাদৌৰিকৈ তাইক চাপা থাপা কৰিলে। ৰাতি কিন্তু সেইখিনি সময়ত ট্ৰেইনত তেতিয়া দিনত বায়' টয়লেট খুব কমেই আছিলে। কোনোবা মানুহে যদি বিশ্বাস ত্যাগ কৰিছে মলতে, সেয়াও তাইৰ গাত লাগি আছিলে। সেইবিলাকো চাফা তাফা কৰিলে। কৰাৰ পিছত ছোৱালীজনী দেখিলে যে তাৰ আগতেই কিন্তু যেতিয়া ভৰিখন লৰাবলৈ বিচাৰি নিজে হাত দি পেলাই গৈ দেখে যে আঁঠুৰ তলৰ পৰা তাই বিচাৰি পোৱা নাই। বুজি পালে যে আঁঠুৰ তলৰ পৰা মোৰ ভৰিখন নিশ্চয় কাটা গ'ল। তাইৰ অৱস্থা দেখি জিন্সৰ পেণ্ট পিন্ধি আছিলে, পেণ্টৰ পৰা তাত ছালখনেদি মাত্ৰ ভৰিখন কিবাকে ওলমিহে আছে। ডক্টৰে ক'লে যে এই যদি ভৰিখন কাটি দিয়া নাযায়, কাৰণ অলৰেডি নিগনিয়ে কাটিছে, নিগনিয়ে কামুৰিছে, মানুহৰ বিষ্ঠাত পৰি আছিলে, ৰেল লাইনৰ নানানটা বিষাক্ত বস্তু হয়তো পৰি আছিলে, যে এটা ইনফেকশ্যন আৰম্ভ হৈ গৈছে। যদি ভৰিখন কাটি পেলোৱা নাযায়, ছোৱালীজনী কিন্তু নাবাচিব। কিন্তু কৰে কি, সেইখিনিখন হস্পিটেলত সৰু হস্পিটেল আছিলে, কোনো এজন এনাস্থেচিছো নাছিলে, আৰু এনাস্থেচিয়াত প্ৰয়োগ কৰিব লগা দৰৱো একো নাছিলে। তাই সৰু মাত নোলায়, তেতিয়া গোটেই ৰাতিটো তেজ গৈ আছে, গাত দেহাৰ শক্তি নাই। কিন্তু তাৰ মাজত তাই ছোৱালীজনীয়ে ক'লে যে আপোনালোকে মোক যদি বচাব খুজিছে মোৰ ভৰিখন কাটি দিয়ক, এনাস্থেচিয়া নালাগে, মই সহ্য কৰিব পাৰিম। উপস্থিত থকা ডাক্তৰ, ফাৰ্মাচিষ্ট চব আচৰিত যে এনাস্থেচিয়া নোহোৱাকৈ ছোৱালীজনীয়ে সাহস কৰিছে ভৰিখন কাটিবলৈ। তাই ক'লে নহয়, আপোনালোকে যদি ভাবিছে মোৰ ভৰিখন কাটিবলৈ, ৰাতিটো মই বহুত কষ্ট পাইছোঁ, আৰু অলপ সময় হ'ব আৰু সহ্য কৰিব পাৰিম। তাই স্পিৰিট দেখি তেওঁলোকে আগবাঢ়ি আহিলে। আকৌ এটা প্ৰব্লেম ওলাই, ব্লাড ক'ত পায়, তাত কোনো ব্লাড বেংকৰ সুবিধা নাছিলে। ফাৰ্মাচিষ্টজন আগুৱাই আহিলে, আহি পেলাই ক'লে বেটি মই ব্লাড দিম, তই চিন্তা কৰিব নালাগে। ফাৰ্মাচিষ্টে ব্লাড দিলে, ডক্টৰে ব্লাড দিলে। অলপ পিছত তাইৰ বাওঁ ভৰিখন তেওঁলোকে কাটি পেলালে। আৰু কাটি পেলাই যদিও তাই অত সাহস দেখাইছে, অলপ পিছত তাই অজ্ঞান হৈ গ'ল। ব্লাড দিছে, চেলাইন দিছে, এইফালে তাই অজ্ঞান হৈ পৰিলে। অলপ পিছত যে জ্ঞান পাই দেখে অপাৰেশ্যন থিয়েটাৰটোৰ দৰ্জাখন খোলা আছিলে, এটা ভতুৱা কুকুৰে আহি তাই কাটি পেলোৱা ভৰিখন কামুৰি পেলাই বাহিৰলৈ লৈ যাব খুজিছে। এইটো আছিলে হস্পিটেলখনৰ অৱস্থা। যি নহওক, এই উদ্ধাৰ কৰা মানুহৰ পৰাই ঘৰৰ মানুহে খবৰ পালে, তেওঁলোক আহি ওলালে। ইতিমধ্যে মিডিয়াই খবৰ পালে যে এনেকুৱা এক্সিডেণ্ট হোৱা ছোৱালীজনী আনিছে। তেওঁলোক আহি বাহিৰত গোট খাই ইটো সিটো খবৰ ল'লে। তেওঁৰ ভিনীয়েকে আহি পেলাই ক'লে যে ছোৱালীজনী কিন্তু যিকোনো ছোৱালী নহয়, তাই নেশ্যনেল প্লেয়াৰ, তাই এইটো নাম, গতিকে তাই এনেকুৱা ঘটনা হৈছে। যেই নেশ্যনেল প্লেয়াৰ গম পালে, মিডিয়াত কথাটো খুবকৈ ওলালে যে এনেকুৱা এজনী ছোৱালী ৰেলৰ পৰা কোনোবাই দলিয়াই পেলাই দিছিলে, এনেকুৱা ঘটনা হৈছে, তাৰ ভৰিখন কাটা গৈছে। শুনি পেলাই সেইখিনি সময়ত কেন্দ্ৰীয় মন্ত্ৰীসভাত অজয় মাকেন বুলি এজন স্পৰ্টছ মিনিষ্টাৰ আছিলে, তেখেতক পঠাই দিয়া গ'ল। তেখেত দৌৰাদৌৰিকৈ আহি পেলাই হস্পিটেল পালেহি। পাই আহি পেলাই ক'লে যে নাই, ইয়াত এখন হস্পিটেলত নহ'ব, তাইক লক্ষ্ণৌৰ কিং জৰ্জ হস্পিটেল মেডিকেল কলেজলৈ তাইক লৈ গ'ল। কিং জৰ্জ মেডিকেল কলেজলৈ পালেগৈ। তাতো ডাক্তৰে দেখিলে যে এইখিনি যদিও অপাৰেশ্যন কৰিছিলে, যে ইয়াত আৰু অকণমান দৰকাৰ হ'ব, তেওঁলোকেও আৰু এটা নে দুটা আকৌ তাৰ সেই ভৰিখন কাটা ভৰিখনৰ ওপৰত অপাৰেশ্যন কৰিলে। ইতিমধ্যে মিডিয়াই হুলস্থুল লগাই দিছে, ইটোৰ পিছত সিটো আহি পেলাই ফটো তুলিছে, কিবা কৰিছে, সকলোৱে গম পাইছে এনেকুৱা এটা ঘটনা ঘটিছে। তেতিয়া তেওঁলোকে ডিচিশ্যন হ'ল যে ছোৱালীজনীক এইমছলৈ লৈ যাব। ঘৰৰ মানুহ সন্মতি দিলে। দৌৰাদৌৰিকৈ উত্তৰ প্ৰদেশ চৰকাৰে তেওঁলোকৰ চৰকাৰী প্লেনখন দিলে, আৰু তাইক পুলিচে এস্কৰ্ট কৰি, DC পুলিচ চবে এস্কৰ্ট কৰি দিন কৰিডৰ বনাই নি পেলাই তাইক দিল্লী পোৱালেগৈ। এইমছ পালে, ট্ৰিটমেণ্ট আৰম্ভ হ'ল। ইতিমধ্যে তাই বুজি উঠিছে তাইৰ এখন ভৰি কাটা গ'ল। সোঁ ভৰিখন যিখন আছিলে, সোঁ ভৰিখনটো কেইবাটাও ভাগত ভাঙিছে, কাৰণ তাত ৰড দি পেলাই ৰড এডাল ভৰাই দিব লগা হ'ল। আৰু ভৰিৰ ঘাঁ শুকাই এইবিলাকৰ খুব সময় লাগে। ইটো সিটো হৈ থকাৰ মাজতে নতুন এটা প্ৰব্লেমে দেখা দিলে যে পুলিচে নিজৰ দায় সাৰিবৰ কাৰণে কথা ক'লে যে তাই ৰেলৰ টিকেট কটা নাছিলে, আৰু TT অহাৰ কাৰণে তাই ৰেলৰ পৰা জাপ মাৰি দিছে নিজকে বচাবলৈ। তাই আপত্তি কৰিলে, ক'লে যে মই টিকেট কাটিছিলোঁ, তোমালোকে CCTV ফুটেজ যদি চোৱা, CCTV ফুটেজত ডেফিনেটলি পাব। চাব খোজা নাছিলে। বহুত মানুহে যেতিয়া হুলস্থুল কৰি মিডিয়াৰ প্ৰেছাৰত পৰি
মহিলা কিছুমানে আপত্তি কৰোঁতে তেওঁলোকে CCTV চালে দেখে যে হয় ছোৱালীজনীয়ে টিকেট কাটিছিলে আৰু সৌভাগ্যবশতঃ তাই পিঠিত এটা বেগ লৈ আহিছিলে সেই বেগটো তাইৰ লগতে পৰিছিলে সেই বেগটোৰ ভিতৰতো সেই টিকেটটো পালে তাৰপিছত তেওঁলোকে নানা ধৰণে তাইক হেৰাছ কৰিবলৈ আৰম্ভ কৰিলে তাই চৰিত্ৰগত দুখ কিছুমান ক'লে যে তাই নিজৰ শাৰীৰিক দুখৰ কাৰণে জঁপিয়াই দিছে ছুইচাইড কৰিছিলে এই মানসিক অশান্তিত অলপ আগতে যে কৈছোঁ যে টাফ গেটছ গোয়িং যে যেতিয়া দেখি চিটুৱেশ্যনটো টাফ হৈ আহিছে তাই এগেইনষ্ট সকলোবিলাক চলিছে ভৰি এখন হেৰুৱাইছে তাৰপিছত অতখিনি মানুহৰ কথা শুনি তাই তেতিয়া দৃঢ় সংকল্প হ'ল যে মই ইহঁতক কিবা কৰি দেখুৱাম আজি যিবিলাক মানুহে মোৰ বিপক্ষে কথা কৈছে কাইলৈ সেই মানুহে মোৰ বিষয়ে ভালকৈ ক'বই লাগিব তাই চেষ্টা কৰিবলৈ আৰম্ভ কৰিলে খোজ কাঢ়িছে যে মই দেখুৱাই দিম 4 দিন পিছতে খোজ কাঢ়িলে এই ইতিমধ্যে আৰু এজন মানুহ ডক্টৰ আহিলে তেওঁলোকে ক'লে যে আমি প্ৰস্থেটিক লেগ বা কৃত্ৰিম এখন ভৰি তেওঁক লগাই দিব কৃত্ৰিম ভৰিখন লগাই দিয়া গ'ল কৃত্ৰিম ভৰি লগাই দিয়াৰ 4 দিন পিছত যিটো মানুহে 2 মাহত নহয় নানাটা ফিজিঅ'থেৰাপি কৰিব লাগে কিবা তাই 4 দিনত এখন খোজকাঢ়ি দেখুৱালে হ'লেও হস্পিটেলত টোটেল 4 মাহ থাকিব লগা হ'ল 4 মাহ হস্পিটেলত থকাৰ পিছত ফিজিঅ'থেৰাপি সকলোখিনি কৰাৰ পিছত ডাক্তৰে তাইক আহিবলৈ দিলে তাই কিন্তু ঘৰলৈ নাহি পেলাই এটা লক্ষ্ণৌ দিল্লীতে এটা গেষ্ট হাউচত থাকিবলৈ গৈছিলে আৰু তাতে এগৰাকী মহিলা সাংবাদিক আহিলে মহিলা সাংবাদিকগৰাকীয়ে ক'লে যে মই তোমাক কি সহায় কৰিব পাৰোঁ ক'লে যে মোক বাচেন্দ্ৰী পাল যিগৰাকী ভাৰতৰ প্ৰথম নাৰী এভাৰেষ্টত উঠা তেখেতৰ ফোন নাম্বাৰটো মোক যোগাৰ কৰি দিয়া ফোন নাম্বাৰ আহিলে বাচেন্দ্ৰী পালক ক'লে যে মেম মই আপোনাক দেখা কৰিব খুজিছোঁ তেখেত আছিলে জামছেদপুৰত ক'লে আহা মোৰ ওচৰলৈ জামছেদপুৰ পালেগৈ ছোৱালীজনী কিন্তু এক্সিডেণ্টৰ পিছত ঘৰলৈও নগ'লে চিধা গৈ পালেগৈ জামছেদপুৰত বাচেন্দ্ৰী পালক দেখা কৰি ক'লে যে মই হিমালয়ৰ শৃংগত এভাৰেষ্টত উঠিব খোজোঁ কথা শুনি বাচেন্দ্ৰী পালৰ নিচিনা এজন মাউণ্টেইনিয়াৰিং তাই তাজ্জুব হৈ গ'ল স্তব্ধ হৈ গৈ একো ক'ব পৰা নাই অলপ পিছত ক'লে যে তুমি যিটো এই চিটুৱেশ্যনত তোমাৰ এখন ভৰি নাই তাতে যে তুমি ভাবিছা যে তুমি এভাৰেষ্ট জয় কৰিম তুমি এভাৰেষ্ট জয় কৰিলাই এতিয়া খালি মাথো সেই দিনটোলৈ মানুহে অপেক্ষা দিনাখন তুমি গৈ পেলাই এভাৰেষ্টৰ শৃংগত ভাৰতবৰ্ষৰ ত্ৰিৰংগ পতাকাখন উৰাই দিবাগে বাচেন্দ্ৰী পালৰ পৰা উৎসাহ পালে তাই নিজৰ সাহস আছিলেই এইবাৰ আৰম্ভ হ'ল হিমালয়ত কেনেকৈ উঠিবলৈ যায় আগতে কোনো মাউণ্টেইনিয়াৰিঙৰ ট্ৰেইনিং নাছিলে বাচেন্দ্ৰী পালৰ তাই গৈ পেলাই পালেগৈ উত্তৰকাশী নেহেৰু ইনষ্টিটিউট অফ মাউণ্টেইনিয়াৰিং তাত গৈ পেলাই ট্ৰেইনিং ল'লে তাত ট্ৰেইনিং লৈ পেলাই কেইবাটাও সৰু সুৰা শৃংগ উঠিলে দেখে যে সেইকেইটাত অইন মানুহতকৈ তাইহে আগতে যাব পাৰে গোটেই গ্ৰুপটোত ট্ৰেইনিঙৰ যিটো গ্ৰুপ আছে তাৰ ভিতৰত সকলোতকৈ এবল মাউণ্টেইনিয়াৰিং যদি আছিলে সেয়া আছিলে তাই ছোৱালীজনী গৈ 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 এইবাৰ হিমালয়লৈ এভাৰেষ্টলৈ মন মেলিলে টাটা ষ্টীলৰ লগত কথা পাতিলে টাটা ষ্টীলৰ কাৰণে বহুত টকাৰ প্ৰায় 50-60 লাখ টকা লাগে ইমানখিনি টকা তাই নাছিলে তেওঁলোকে ক'লে যে ঠিক আছে তুমি হিমালয় যদি উঠা আমি তোমাক সহায় কৰিম সাহস পাই এইবাৰ গৈ পালেগৈ কাঠমাণ্ডু গৈ পালেগৈ তাতে গোটেই পাহাৰত উঠা এভাৰেষ্টত উঠা বস্তু বাহিনী যোগাৰ কৰি গৈ ওলালেগৈ এভাৰেষ্টৰ বেছ কেম্প আৰু যিদিনা এভাৰেষ্টৰ বেছ কেম্পত গৈ ভৰি দিলে সেইদিনাখন তাৰিখ আছিলে 11 এপ্ৰিল 2013 তাৰমানে তাইৰ এক্সিডেণ্টটো হোৱা বা ভৰিখন কাটাৰ একজেক্টলি 2 বছৰ পিছত তাই গৈ এভাৰেষ্টৰ বেছ কেম্পত গৈ উপস্থিত হ'ল এভাৰেষ্টৰ বেছ কেম্পত কেইবাদিনো থাকিব লাগে কাৰণ এক্লিমেটাইজ কৰা বুলি কয় কাৰণ এই আৱহাৱাৰ লগত কম তাত হিমালয়ত অক্সিজেনৰ পৰিমাণ কম থাকে সেইবিলাকৰ লগত নিজৰ দেহাটোক মিলাই ল'ব লাগে তাৰপিছত তেওঁলোকে গ'ল বেছ কেম্পৰ পৰা গ'ল কেম্প 1 কেইদিনমান থকাৰ পিছত এইবাৰ গ'ল কেম্প 2 কেম্প 2 পৰা আকৌ আগুৱাই গ'ল কেম্প 3 এনেকৈ গৈ গৈ যিমানে ওপৰলৈ উঠিছে অক্সিজেনৰ মাত্ৰা সিমানে কমিছে আৱহাৱাৰ কোনো ঠিকনা নাই এই মুহূৰ্ততে যদি বৰফৰ ধুমুহা হয় নহ'লে একেবাৰে ঠাণ্ডা বতাহ থাকিব নোৱাৰে এইবাৰ কেম্প 4লৈ গ'ল কেম্প 4ত কেইদিনমান থকাৰ পিছত ডিচিশ্যন হ'ল যে তেওঁলোকে কেম্প 4ৰ পৰা এইবাৰ এভাৰেষ্ট শৃংগলৈ জয় কৰিবলৈ যাব ৰাতিতে ওলাইছে কাৰণ পাহাৰবোৰত নিয়ম এটা আছে যে ৰাতিৰ ভাগত যিটো এটমস্ফিয়াৰ মানে যিটো পৰিৱেশ থাকে সেই পৰিৱেশটো কিন্তু খুব শান্ত হৈ থাকে সেইকাৰণে ৰাতিতে যায় আৰু 11টা বজাৰ আগতেই কাৰণ 11 বজাৰ লগে লগে তাৰ পিছতেই আকৌ পৰিৱেশটো বদলি হৈ আহে মানুহ গতিকে তাৰ আগতেই গৈ শৃংগ জয় কৰিব লাগে গ'ল শৃংগ জয় কৰিবলৈ
লাহে উঠি গৈছে, বিৰাট ধুমুহা, ৰাতি টৰ্চ লাইট মানে হেডলাইট জ্বলাই মূৰত গৈ পেলাই তেওঁ আগুৱাই গৈ আছে, অলপকৈ আগুৱাই গৈ আছে, ওপৰলৈ গৈ আছে। অলপ পিছত দেখে যে মানে পোহৰ হ'ল, কিন্তু এই যিখিনি তাত ওপৰলৈ যোৱা ৰাস্তাটোত এটা বহুত মানুহৰ লাইন, তেওঁলোকে লাহে তাত এজনকৈ মানুহে যাব পাৰে। তাই পাল যেতিয়া আহিলে দেখিলে ৰছী বান্ধি থোৱা আছে, ৰছীত ধৰি মানুহ আগুৱাই গৈছে। তাই গৈ দেখিলে কোনোবা এজন তাত পৰি আছে, অক্সিজেন হয়তো শেষ হৈ গ'ল, তেওঁ তাতেই মৰিলে। কোনোবা এজনে বাংলাদেশৰ এজন মানুহক দেখা পালে, হাতখন লৰাই আছে, মুখেৰে একো ক'ব নোৱাৰে। তাই দেখি ভয় খাইছে। লগত আছিলে শ্বেৰপা নিমা কাঞ্চা বুলি এজন শ্বেৰপাই ক'লে, তই যদি এইবিলাক চাই থাক কিন্তু আগুৱাই যাব নোৱাৰিবি, ব'ল তই আগুৱাই যাবই লাগিব। ছোৱালীজনী আকৌ খুব বিশ্বাস কৰিছিলে স্বামী বিবেকানন্দক। স্বামী বিবেকানন্দ এটা ডাঙৰ কথা কৈছিলে, এৰাইজ এৱে এণ্ড ষ্টপ নট টিল দ্য গ'ল ইজ এচিভড। আৰু তাই খুব বিশ্বাস কৰিছে, তাইও চিন্তা কৰিলে, য়েছ মই এতিয়া টিল মাই গ'ল ইজ এচিভ, টুডে মাই গ'ল ইজ টু স্কেল মাউণ্ট এভাৰেষ্ট, গতিকে মই পিছলৈ ঘূৰি নাচাওঁ। লাহে এখোজ দুখোজকৈ আগুৱাই গৈ আছে। বৰফত খোপনি পুতিবলৈ ক্ৰেম্পন দি পেলাই যেতিয়া বৰফত তাই খুন্দিয়াব লাগে, তাই সেই ভৰিখনৰ দুখ পায়। তাৰপৰা লাহে তেজ ওলাইছে, হাত ভৰিবিলাক অকামিলা হৈ জঠৰ হৈ আহিছে বৰ ঠাণ্ডাৰ কাৰণে। হ'লেও তাই অলপকৈ আগুৱাই গৈ আছে। ইতিমধ্যে তাক কিছুমান মানুহে পাৰ হৈ গ'ল। গৈ এটা সময়ত নিমা কাঞ্চায়ো তাইক ক'লে যে নাই বাবা তই ঘূৰি আহ, কাৰণ তোৰ লগতে ময়ো মৰিব লাগিব, এতিয়া আৰু ওপৰলৈ যাব নোৱাৰি। তাই ক'লে মই আহিছোঁ যেতিয়া তেখেতক মই দেখা কৰিহে যাম। তাই নিজে প্ৰাৰ্থনা কৰিলে যে মই তোমাৰ ওচৰলৈ আহিছোঁ, এভাৰেষ্ট তোমাৰ ওচৰলৈ আহিছোঁ, মোক যাতে তুমি দৰ্শন দিয়া, মই তোমাৰ ওচৰলৈ গৈহে এৰিম। লাহে তাই গৈ আছে, এখোজ দুখোজকৈ আগুৱাই গৈ আছে। গৈ এটা সময়ত এটা সৰু হিমবাহৰ মাজেদি যাব লাগে, হিলাৰী ষ্টেপছ বুলি কয়, সেই হিলাৰী ষ্টেপছেৰে গৈ তাই গৈ পেলাই এটা সময়ত দেখা পালে, আৰে আগত দেখোন এখন অকণমান বহল জেগা এটুকুৰা, আৰু তাত বহুত পৃথিৱীৰ নানা বৰণৰ পতাকাবিলাক উৰি আছে। তাই লগে বুজি পালে, আৰে মই দেখোন এভাৰেষ্ট জয় কৰিলোৱেই, এভাৰেষ্টৰ শৃংগ। তাৰমানে এভাৰেষ্টৰ শৃংগত মোতকৈ আগতে যোন এনেকুৱা পৰ্বতাৰোহী আহিছে বাহিৰৰ দেশৰ, তেওঁলোকে নিজৰ দেশৰ পতাকাখন তাত উৰাই থৈ গৈছে। আনন্দত তাই আত্মহাৰা হৈ গ'ল। নিজৰ বেগত লৈ গৈছিলে এখন ভাৰতৰ ত্ৰিৰংগ পতাকাখন উলিয়ালে। পতাকাখন উৰাই দিবৰ কাৰণে বাঁহ বিচাৰি ফুৰিছে, তাত আৰু ক'ত বাঁহ পায়। তাই উৰাব নোৱাৰি নিজে দুই হাতেদি এনেকৈ পতাকাখন ধৰিছে, পতাকাখন ধৰি পেলাই থিয় হৈছে। হৈ নিমা কাঞ্চাক যিজন তেওঁ শ্বেৰপা আছিলে, শ্বেৰপাক কৈছে তুমি ফটো দুখন তোলা। মুখৰ পৰা অক্সিজেন মাস্ক খুলি দিছে। শ্বেৰপাই কৈছে এইটো কাম নকৰিবি, কিন্তু তেতিয়া তাইক আৰু কথা শুনা নাই। তাই দেখিলে যে মোৰ জীৱনৰ যিটো লক্ষ্য আছিলে, সেই লক্ষ্য আজি প্ৰাপ্তি হ'ল। গতিকে আনন্দতে তাই নিজৰ ফেচ মাস্কটো অক্সিজেন মাস্কটো খুলি পেলাই এইবাৰ এটা নতুন আবদাৰ লগালে। তাই ক'লে যে নিজৰ শ্বেৰপাজনক যে তুমি মোৰ এটা ভিডিঅ' কৰা, পৃথিৱীৰ উচ্চতম শৃংগত মোৰ এটা ভিডিঅ' লাগে। কাৰণ তাই মনে হয়তো ভয় খাইছিলে। তাত এটা কথা আছে, নামি আহোঁতেও মানুহৰ কেতিয়াবা অক্সিজেনৰ অভাৱত মানুহৰ মৃত্যুমুখত পৰে। তাই ভাবিছিলে যদি মই কোনো কাৰণত যদি ঘূৰি যাব নোৱাৰোঁ, তেতিয়া কিন্তু এই নিমা কাঞ্চাই মোৰ এই ভিডিঅ'টো নি পেলাই তল পোৱাবগৈ। অন্ততঃ পৃথিৱীৰ মানুহে জানিব যে এই ছোৱালীজনীয়ে যাৰ ভৰিখন কাটা গৈছিলে, কেইটামান দুষ্ট মানুহৰ খপ্পৰত পৰি তাই যোনে ভৰিখন হেৰুৱাইছিলে, তাই আহি কিন্তু পৃথিৱীখন জয় কৰি দেখুৱালে। যি নহওক নিমা কাঞ্চাই বাধ্য হৈ পেলাই এটা 90 মিনিটৰ ভিডিঅ' কৰিলে। আৰু 90 মিনিটৰ ভিডিঅ'টোত এটা কথাই তাই ক'লে যে আই এম ভেৰি হেপী টুডে, and I firmly believe that if you had set your mind to achieve something, you have to pursue it. Nothing is impossible for a truly determined person. Exactly, nothing is impossible for a truly determined person. আৰু সেইখিনি সময়ত আছিলে 10:55 আৰু তাৰিখটো আছিলে 13 মে 2013। আৰু সেইদিনাখন তাই পৃথিৱীৰ প্ৰথম মহিলা যোনে প্ৰস্থেটিক লেগ বা কৃত্ৰিম ভৰি এখন লৈ গৈ পেলাই এভাৰেষ্টৰ শৃংগ জয় কৰিছিলে। এই ছোৱালীজনী আমাৰ ভাৰতীয়জনী ছোৱালী, অইন কোনো নহয়, পদ্মশ্ৰী এৱাৰ্ড পাইছে 2015ত, পদ্মশ্ৰী অৰুণিমা সিনহা।
আৰু অৰুণিমা সিনহাই দেখুৱাই থৈ গ'ল যে আমি যদি সঁচাই চিন্তা কৰোঁ, উইফ ইউ হেভ ইনডমিটেবল স্পিৰিট, বা আমাৰ যদি সাহস আমি কৰোঁ কিবা এটা কৰাৰ, আৰু যদি সঁচাই চেষ্টা কৰোঁ সেইটো কৰিব পাৰোঁ, তেতিয়া পৃথিৱীত কোনো শক্তি নাই যোনে আমাক বাধা দিব পাৰে। আজি প্ৰায় 12 বছৰ আগতে এই ঘটনাটো ঘটিছিলে। যদিও মই এতিয়াও অৰুণিমা সিনহা মই এতিয়াও ইয়াৰ পৰাই শুভেচ্ছা জনাইছোঁ। আৰু এটা ডাঙৰ কাম তেখেতে কৰিছে, শ্বহীদ চন্দ্ৰশেখৰ আজাদ বিকলাংগ ট্ৰেইনিং চেণ্টাৰ এটা খুলিছে, য'ত এনেকুৱা কোনোবা বিকলাংগ মানুহক তাই পাহাৰ বগোৱাৰ বিনামূলীয়াকৈ ট্ৰেইনিং দিয়ে। গতিকে পৃথিৱীত কৰিব নোৱাৰা কাম একো নাই, চেষ্টাৰ অসাধ্য একোৱেই নাই। ধন্যবাদ।